তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ, মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব, মই চাই আছোঁ। মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ, আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা, এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল, ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ, আৰু য'ত বাজিছে বাজিছে। আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজআতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকেতো নহয়। সুমিত তাৰ্কিকক জিমখানাত ৰাজ আতিথ্য দিয়াক লৈ সৰ্বগ্ৰস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু উক্ত ঘটনাক লৈ এতিয়া তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।